Recorded. Hello and welcome to this special session at Lalans IS. I am Hiranya Mathab Soikia, Director at Lalans IS, and আজি আমি এইটো সেশন কন্ডাক্ট কৰাৰ উদ্দেশ্যটো হ'ল যে আজি 16 জুন তাৰিখে হোৱা ইউপিএসসি পৰীক্ষাৰ জেনাৰেল ষ্টাডিজ পেপাৰ 1ৰ এটা চমু আভাস এটা লোৱাৰ বাবে আৰু what are the lessons in it আমাৰ কাৰণে কি lessons আছে এইটো পৰীক্ষাৰ পৰা আমি যিসকলে 2025ত ইউপিএসসি বা এপিএসসি পৰীক্ষা দিম হেতুৰ এটা মানে road map আমি দেখা পাওঁ কাৰণ ইয়াৰ বাহিৰেতো বাকিটো সব assumption হয় আমি যিবিলাক বেলেগ মানে বেলেগ source পৰা যিবিলাক কথা গম পাওঁ পৰীক্ষাটোৰ বিষয়ে only authentic source is the question paper and syllabus. So syllabus to hodai etia last kebosor manor pra kind of stabilize hoise, but question paper keeps on changing. So question paper kon sale ami gom pao je konbila area focus koribo lage kiman to level of focus koribo lage ami keneke pohatu porikha mane examiner bicharise aru মানে কি হয় আমাৰ অসম তথা নৰ্থ ইষ্টত এটো পৰীক্ষাৰ সাকসেস ৰেট বহুত কম কিন্তু এতিয়া থ্যাঙ্কফুলি আমাৰ এপিএসসি জিটু প্যাটাৰ্নত প্ৰিলিমিনাৰী পৰীক্ষা হৈছে আৰু যোৱাবাৰ দি পেলাই আপোনালোকে গম পাইছে যে এতিয়া প্ৰিলিমিনাৰী পৰীক্ষাত ইউপিএসসি এপিএসসিৰ মাজত ইমান বেছি গ্যাপ নাই মেইনছটো সেই গ্যাপটো কমি আহিছে লাহে লাহে সো তাৰ advantage but our natural analogy to etu hobo je ami duita porikha dibo lage duita porikhar kane equally pohibo lage but konobai jodi okol APSC u diu boli bhabi ase tothapi teor karaneo ei paper khon bhalke swato bahut dorkari tetia te gom pabo je 2025 ot APSC to kenekwa nature or question or down preparation koribo lage karon amar hatot etia azir কইতে মানে দুখন পেপার হৈ গলে এবাৰ যিখন আমাৰ এপিএসসি প্ৰিলিমছ খন হৈ গল আৰু ইউপিএসসি এখন প্ৰিলিমছ হৈ গল সো এই দুখনৰ পৰা আমি কিছুমান আইডিয়া পাব পাৰো যে আমি ঠিকই ৰাস্তাত আছো নে নাই আৰু মইটো সাজেষ্ট কৰিম ইট ইজ মানে futile if you do not give UPSC because the amount of work that you are putting in preparing for APSC অলপমান হে বেছি লাগিব UPSC কাৰণে সো সেই ন্যাচারাল স্টেপ তো আপোনালোকে দিব লাগে ভয় কৰিব নালাগে আৰু কোৱেশ্চন পেপাৰখন চালে ভয়টো নাইকিয়া হয় আমি বেলেগ সোৰ্সৰ পৰা গম পালে এনেকুৱা লাগে যে এটো পঢ়িব লাগে এটো নাজানো হেটো নাজানো কিন্তু একচুয়ালি পৰীক্ষাত কিটো লেভেলত আহিছে কিটো ডেপথত আহিছে আমি কোৱেশ্চন পেপাৰ চালে গম পাওঁ আমি আজি মানে বহুত ডিটেইলছ আমি চাওঁ আমি কিছুমান ট্ৰেন্ড চাবলৈ চেষ্টা কৰিম আৰু আমি ইয়াৰ পৰা মানে কেনেকুৱা মানে শিক্ষা লব লাগে কেনেকুৱা আন্ডাৰস্ট্যান্ডিং লব লাগে যেটো মানে বেলেগে জুনে যি আমি এইবিলাক কথাত মানে কিছুমান প্ৰিন্সিপলত আমি সদায় মেইনটেইন হৈ থাকিলেহে আমাৰ পৰীক্ষাটো ভালকৈ মানে ট্যাকল কৰাত সুবিধা হ'ব এতিয়া এই পেপাৰখন চালে মই দুটা বস্তু লক্ষ্য কৰিছো কোৱেশ্চন পেপাৰখনত কোৱেশ্চনৰ ক্ষেত্ৰত যে এটা প্ৰথম কথাটো হৈছে কি যে যিখিনি আমাৰ ফান্ডামেন্টাল সোর্স থাকে ফান্ডামেন্টাল রিসোর্স থাকে এই ফান্ডামেন্টাল রিসোর্সৰ ইউটিলিটিটো বহুতে বেছি আমাৰ কি হয় স্টুডেন্ট কমিউনিটিৰ মাজত বিকজ বহুত এংজাইটি থাকে বহুত মানে এটা ফোমো থাকে ফিয়াৰ অফ মিসিং আউট থাকে সো আমি বহুত বেছি মেটেৰিয়েলৰ পিছফালে গৈ আমাৰ যিকোনো বস্তুতে মানে যেটো দখল থাকিব লাগে মেইনলি যি মেইন সাবজেক্ট কিটা ধৰক এটা সায়েন্সও এটা ইম্পৰ্টেন্ট সাবজেক্ট হৈ গল এই পেপাৰ 8 প্ৰথমতে সায়েন্সৰ প্ৰায় বা জিওগ্ৰাফিৰ প্ৰায় আহিছে এটাটো জিওগ্ৰাফিৰ কোৱেশ্চন হ'ব পাৰি কাইন্ড অফ সায়েন্সৰ কোৱেশ্চন বুলি ক'ব পাৰি তেনেকৈ আপোনাৰ পলিটি হৈ গল ইকোনমি হৈ গল হিষ্ট্ৰী হৈ গল সো যিখিনি আমাৰ ফাউন্ডেশনাল নলেজ সেইখিনি যেতিয়ালৈকে সলিড নাথাকিব তেতিয়ালৈকে আমি বিশেষ এটো পৰীক্ষাত মানে বাকি আমি ইটো হিটো কারেন্ট এফেয়ার্স ইটো হিটো র্যান্ডম ইভেন্ট কম পাই বিশেষ লাভ নহব কাৰণ ৰ্যান্ডম কোৱেশ্চনছ বিলাকত তো এনেও ইমান বেছি লৰাছলিয়ে শুদ্ধ নকৰিব কম্পিটিশনটো হয় যিখিনি আমাৰ ফান্ডামেন্টাল কোৱেশ্চনছ বিলাকৰ পৰা সেইখিনিত ভুল কৰিব নালাগে সেইখিনিত ম্যাক্সিমাম কারেক্ট কৰিব চাব লাগে সেইবিলাকত যাতে ব্লান্ডাৰ নহয় হেতু কাৰণে আপোনাৰ এটা ইউ নিড এ সলিড বেস প্ৰথম কথা হেতু এপ্ৰিচিয়েট কৰাটো আৰু দুই নম্বৰ কথা হৈছে কি আমি
ফান্ডামেন্টাল ৰিসোর্স বিলাক পঢ়োতেও বহুত ৰেন্ডম ৰিসোর্স বা বহুত মাল্টিপল ৰিসোর্সত আমি ৰেফাৰ কৰিব নাথাকে মই এটা ক্লাছিক এক্সাম্পল দিও আপোনাক এটো কোৱেশ্চনে চাওক প্ৰথম কোৱেশ্চনটো যেটো আহিছে এটা আহিছে the atmosphere is heated more by incoming solar radiation than by terrestrial radiation এটো আমাৰ ক্লাসিক্যালি আমি বেসিক জেনারেল সায়েন্সটো পঢ়িবলৈ পাওঁ বেসিক জেনারেল আপোনাৰ জিওগ্ৰাফিটো পঢ়িবলৈ পাওঁ যে সূৰ্যৰ পৰা যেতিয়া আমাৰ ৰেডিয়েশনটো আহে because sun is a extremely hot object so tate short wave ahe aru earthor surface or pra jetia jai relatively cooler hoy earthor surface compared to sun surface so yate akon longer wave radiation jai so this is the basic difference ki amar sujor pra ahar taptor wavelength to heitu kom wavelength to kom thake aru amar iapa long wave hoche so atmospheric heating to maximum hoy because of yate amar jitu carbon dioxide বা heat trapping যিবিলাক আমাৰ গ্ৰীন হাউস গ্যাসেস থাকে এবিলাক কাৰণে এটো ক্লাসিক্যালি আমাৰ এটা ক্লাইমেট চেঞ্জ ৰিলেটেড যেটো চ্যালেঞ্জ এটো বেসিক কনসেপ্টটো এটো যে the earth is acting like a lead atmosphere is acting like a lead for the outgoing terrestrial radiation so এটো ন্যাচারাল কনসেপ্ট এটা আপনি বুঝিছে এটো আপনি মাল্টিপল সোর্সৰ কথা নাই আপনি বেসিক সোর্স বেসিক জিওগ্রাফি আপনি এটা atmosphere বা আমাৰ মানে weatherosphere ওপৰত পঢ়িব বেসিক troposphere the layers of atmosphere stratosphere troposphere ionosphere এখিনি কথা পঢ়োতে আপুনি বেসিক্যালি একদম এটা ফাউন্ডেশন লেভেলতে কথাটো গম পাব whereas আপুনি যদি হেতুকে আপুনি ইখনটো কৰিব যায় হেতুটো কৰিব যায় ওটত কিবা কিবি চাবলৈ যায় হয়তো পৰীক্ষাত আপুনি কনফিউজ হৈ যাব পাৰে so হেতু এটা ইম্পৰ্টেন্ট লেসন যে you need to go to the basic issues and revise it multiple times so that your knowledge get consolidated rather than referring to multiple sources so fundamental sources and fundamental knowledge has to be strong second option to solve carbon dioxide and other greenhouse gas in atmosphere are good absorbers of long wave radiation so this is the reason why we see that global warming or reason to it global warming or karone etu this is the reason for global warming right so carbon dioxide যেটা আমার মানে atmosphere থাকিব so that act as an absorbent and the heat is trapped so naturally this is the মানে correct answer is C so statement 1 is correct and the statement 2 explains why the terrestrial radiation heats the surface more so it's a basic foundational concept you have to refer to the foundational book similarly ebilak question thickness of the troposphere at the equator is much greater as compared to the poles so eto ami basic level at the troposphere study koro tete compound say yeah equatorial region ami diagram to eneke ako jetia ene kotai hoi thake polar region olop very poor hoi thake equator tokon bulky hoi thake equator 16 to 18 kilometer hoi thake troposphere yate 10 to 12 kilometer basic foundational knowledge so foundational knowledge jar thike ase ta kete hoy to khul man ekini to sobe jate eta low hanging fruit আৰু যেখিনি সবে শুদ্ধ কৰিব হেকিনিটো শুদ্ধ কৰিবই থাকিব এইবিলাক আমাৰ এপিএসসি টো আহিব পাৰে এইবিলাকত আমাৰ মানে ইটু হিটু মাল্টিপল জায়গাত আমি নিজকে ইনভেস্ট কৰি থাকিলে এই বেসিক বস্তুবিলাক যেতিয়া আমাৰ ক্লিয়াৰ নাথাকে আৰু আমি জানো যে আমাৰ বেসিকতে গণ্ডগোল আছে এটা আমি মাল্টিপল ৰিভাইজ কৰি কনসিডাৰ নকৰো তাৰ ফলত কি হয় পৰীক্ষাটোত মানে এটো এবাৰ পৰীক্ষাটো ৰিলেটিভলি জবাৰত কি ইজি আছে কোৱেশ্চন আছে এটো সো হেতু হিচাপত এনেকুৱা আহি গলে আপোনালোকে ফসি যায় Similarly, এইবিলাক question agote ahe etu pattern ot je Gangar downstream যেটা Prayagrajৰ পৰা আহে west to east কোনখন নদী আহে correct sequence of লাগে তো চাও actually কি হয় মই ইয়াতে এটা আগতে কথা কম UPSC unpredictability বুলি যেটো কথা আছে what is basically unpredictable about UPSC is not like ki random কিবা কিবি আহে এটো নহয় actually কি কৰে UPSC again this is to give a level playing field and mainly because to ensure that nobody takes an upper hand in the exam so soboke eta event head rakhibo kane upper hand nidibole UPSC kore ki kore kono set pattern follow nokore set pattern mane ki je apunar dhorok history suppose 15ta question ahil constitution ot mane polity question ahile 15ta schemes or uport bole ahile 5ta man environment or uport ahile suppose 10ta man এই প্যাটার্ন টু সাপোজ আৰু বাকি খিনি তো তেনেকে জিওগ্ৰাফি environment আপোনাৰ ancient India
ইকনমি এইখিনিও তেনেকে এটা আহিব কিন্তু এই বস্তুটো কি কৰে ইউপিএসসি প্ৰত্যেকবাৰে সদায় একেটা স্তৰত নাৰাখে সো নেচাৰেলি কি হয় কেতিয়াবা এইবাৰ ধৰক আমি কোৱেশ্চন পেপাৰ দেখিছো স্কিমছ কেইটামান আহিছে সো আমি নেক্সট টাইম হয়তো স্কিমছ এটাও কোৱেশ্চন নেদেখিব পাৰো সো এইটো হেৰিয়ত এতিয়া এইবাৰ ধৰক এই টাইপৰ কোৱেশ্চন আহিলে আপোনাৰ যে নদীৰ ইষ্ট টু ৱেষ্ট কি আছে বা আমি অলপ পিছত আমি দেখা পাম নৰ্থ চিৰ বৰ্ডাৰিং কাণ্ট্ৰি সৰি নৰ্থ চি বুলি যিখন আপোনাৰ ইউৰোপত যিখন সাগৰ আছে নৰ্থ চিৰ বৰ্ডাৰিং কাণ্ট্ৰিজ কোনবিলাক বা এটা কুৱেশ্যন সুধিছে আপোনাৰ আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী থকা কাণ্ট্ৰি দুখন কোন দুখনৰ মাজত আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী আছে সো এনেকুৱা টাইপ টিপিকেল ক্লাছিকেল জিঅ'গ্ৰাফি মেপ ৰিলেটেড কুৱেশ্যন এনেকুৱা কুৱেশ্যন বিলাক হয়তো কেতিয়াবা আহে কেতিয়াবা 2 বছৰ নাহিবও পাৰে সো কি কৰে ইউপিএসসি ধৰক এইবাৰ এনেকে দিলে নেক্সট টাইম সেই মানে যাতে সবেই যাতে নেক্সট টাইম এইবিলাক বস্তু প্ৰিপেয়াৰ কৰি একদম মানে এডভান্টেজ নাথাকে হয়তো এইবিলাক পাৰ্ট কমাই দিব পাৰে সো আনপ্ৰেডিক্টেবিলিটি not in some random question but the amount of question that comes in particular section তাতে আনপ্ৰেডিক্টেবিলিটি ইউপিএসসি মেইনটেইন কৰে আৰু সেইটো নেসেসাৰিও হয় নহলে কি হ'ব বাকি আমাৰ ধৰক বেংকিং এসএসসি বা এইবিলাক পৰীক্ষাত কি হয় যিবিলাক পুৰণা প্লেয়াৰ থাকে বা পুৰণা কোচিং ইনষ্টিটিউটৰ মানুহ থাকে তেওঁলোকে কি কৰে যে যেতিয়া এটা প্যাটাৰ্ন এটা সেট হৈ যায় সেইটো তেওঁলোকে ক্যাপিটালাইজ কৰে সেইখিনিকে ভালকে কৰি তেওঁলোকৰ তাত যিখিনি যায় বা তেওঁলোক সেই প্ৰসেছত অলৰেডি যিখিনি পুৰণা মানুহ থাকে তেওঁলোকৰ এটা এডভান্টেজ থাকে ইউপিএসসি যাতে নতুন ষ্টুডেন্টৰ কাৰণে যাতে ইভেন্ট ৰাখিব পাৰি সেইটো কাৰণে একো সেট ফৰ্মুলাত নেযায় মানে যে এবাৰ বোলে স্কিম দিলো এবাৰ ইষ্ট টু ৱেষ্টৰ কথা দিলো অহাবাৰলৈ যে আহিব এনেকুৱা কথা নাই তথাপি নো ডাউট কিছুমান বস্তু ৰিপিট হয় যেনেকে বেসিক কনস্টিটিউশনৰ বস্তু বেসিক জিঅ'গ্ৰাফি কিছুমান বস্তু এটা জিঅ'গ্ৰাফি এবাৰ দেখি ভাল লাগিছে কিছুমান কুৱেশ্যন আহিছে মাজতেতো জিঅ'গ্ৰাফিৰ একেবাৰে নাইকিয়া হৈ গৈছে তো তেতিয়া জিঅ'গ্ৰাফি পঢ়াই বাদ দিছিল এতিয়াতো আকৌ এবাৰ জিঅ'গ্ৰাফি পঢ়িবলৈ মানুহ বাধ্য মেপৰ ওপৰতো ইয়াতো সো এই বস্তুটো অকমান নেসেসারি হয় আমাৰ কাম কি আমি সব বস্তুৰে যিখিনি আমাৰ কোৰ সিলেবাস আছে তাৰ বেসিক্স খিনি কৰি পেলাই বাকি আমি যিমানখিনি পাৰো নলেজটো এক্সপান্ড কৰিব লাগে বাট নট এট দা কষ্ট অফ লুজিং আৱাৰ ষ্ট্ৰেংথ এণ্ড ফান্ডামেন্টালস এইখিনি কৰি পেলাই আমি বহলাব লাগে সো লাৰ্নিংটো এইটোৱে যে বেসিক্স খিনি একদম ইগনোৰ কৰিব নালাগে আৰু মানে we should not run after reference books, run after many multiple sources. কাৰণ ইউপিএসসি কি বিচাৰিছে একদম বেসিক লেভেলৰ নলেজটো আছে না আপুনি বেসিক বস্তু চাইছে নে নাই মই আপোনাক ইয়াত এটা কোৱেশ্চন দেখাম পলিটিত এটা কোৱেশ্চন আহিছে পলিটিত এটা কোৱেশ্চন আহিছে আপোনাৰ এইটো কোৱেশ্চন চাওক as per article 368 of the constitution of the parliament of india the parliament may amend any provision of the constitution by way of addition variation repeal এইটো বস্তু যদি আপুনি অকল লক্ষ্মীকান্ত পঢ়ে নো লক্ষ্মীকান্ত ইজ এ গুড বুক তাতে বহুত ৰেলেভেন্ট বস্তু আছে ধৰক কিছুমান বস্তু আপুনি এটা ওয়ান ষ্টপ সলিউশন হয় এটা কিন্তু কি হয় লক্ষ্মীকান্ত পঢ়িলে আমি বহুতে ধৰক যিখন আমাৰ বেয়াৰ এক্ট হয় মানে মেইন আৰ্টিকলস খিনি য'ত আছে কনষ্টিটিউশ্যন সেইখিনি নপঢ়ো কিন্তু আমি এই কুৱেশ্যনটো যদি আমি বেয়াৰ এক্টখন নাচাওঁ তেতিয়াহ'লে হয়তো কৰিবলৈ কনফিউজ হ'ব পাৰে এতিয়া এইটোত আপুনি চাব 368 ইয়াত ক্লিয়াৰলি কৈছে যে notwithstanding anything in this constitution parliament may in exercise of its constituent power amend by way of addition variation or repeal তিনিটা শব্দ আছে তো যোনে এই মানে 368 আৰ্টিকলটো সঁচাকে কনষ্টিটিউশ্যন মেলি পঢ়া নাই তেওঁ হয়তো কনফিউজ হ'ব পাৰে যদি অকল লক্ষ্মীকান্ত পঢ়ি গৈছে বাট সো এইবিলাক বস্তু ইম্পৰ্টেণ্ট হৈছে আপুনি কোৰ বেচিক ৰিচোৰ্চ খিনিলে ৰেফাৰ কৰিছে নে নাই সিমিলাৰলি উইথ সেম মানি বিলৰ কথাটো সিম্পল কুৱেশ্যন আগতেও আহি থাকে repeated question হয় but again core area to strong থাকিলে things become easier for you এতিয়া এইবিলাক কুৱেশ্যন এইবিলাকতো আমি মই এইবিলাকৰ ওপৰত ডিলিমিটেশ্যনৰ ওপৰত যেতিয়া আমাৰ অসমত সভাৰ নিউজত আছে তেতিয়া বনাইছিলোঁ 1952 ইয়াৰ আগতে তিনিবাৰ হৈছিলে এইটো আমি হেৰিয়ত কৰিছিলোঁ চ' এনেকুৱা টাইপ বস্তুবিলাক এতিয়া এইটো কুৱেশ্যনটো অলপ ৰেণ্ডম হয় আমি 2003 আমি জানো বড়ো সান্থালী এইবিলাক এড হৈছিল 1992 কি হৈছিল এইটো there will be some doubt so মেথলিটো নহয় বুলি মই জানো so ইয়াত মই এইটো এলিমিনেট কৰি পেলাই ধৰক উলাই দিলো এইটো 1 2 3 বিকজ মেথলি মই জানো 2003 এড হৈছিল so ইয়াতে ধৰক আপোনাৰ ক্লাসিক্যাল যেটো এলিমিনেশন মেথড কাম কৰে so এতিয়া আকৌ মাজতে আমাৰ এইটো ট্ৰেন্ড হৈছিল যে কোনবা কৈছে যে এলিমিনেশন মেথড ডাজন্ট work একো
মানে কনক্লুজন মানে এজিউম কৰিব নালাগে, একো কনক্লুড কৰি দিব নালাগে বস্তুবিলাক লৈ। চবৰে এটা ইউটিলিটি থাকে। আপোনাৰ ইট ইজ ইয়ৰ ব্ৰেইন, ইট ইজ ইয়ৰ কনচিয়াছনেছ, ইউ উইল এপ্লাই ইয়ৰ ব্ৰেইন ইন হোৱাট এভাৰ মেনাৰ পচিবল টু চল্ভ দেট পাৰ্টিকুলাৰ প্ৰব্লেম। চ' এইটোত হয়তো আপুনি এইটো যদি আপুনি নাজানে তেতিয়াহ'লে এইটো ডিফিকাল্ট কুৱেশ্যন হ'ব যে মেথলি এইটো 2003 আহিছিল নে নাই, সেইটো যদি নাজানে। কিন্তু চাপ'জ আমি জেনেৰেলি যেতিয়া 8th শ্বেডিউল পঢ়ো, আমি এইটোৱে মনত ৰাখো যে লেটেষ্ট কোনকেইটা লেংগুৱেজেছ এইটো হৈছিল। বাট এইটো কুৱেশ্যন যদি সেই পাৰ্টিকুলাৰ বস্তুটো নাজানে, দেন ইট ইজ এ ডিফিকাল্ট কুৱেশ্যন কি 92ত কি হৈছিল আমি কেনেকে জানিম, এইটোতো পচিবলো নহয়। চ' এইবিলাকত আপুনি ইমান বৰ্ডাৰ নকৰিব। ইফ ইউ ন' ইউ ন', ইফ ইউ ডোন্ট ন' ইউ মুভ অন। চিমিলাৰলি ধৰক আপোনাৰ এইটো কুৱেশ্যন, নৰ্থ ইষ্ট কাউন্সিলৰ কুৱেশ্যনটো ইয়াতে আহিছে যে হু আৰ দ্য মেম্বাৰ্ছ। ত' ইয়াতে সাপোজ এগেইন আপুনি জানে যে গভৰ্ণাৰ্ছ থাকে, মিনিষ্টাৰ্ছ থাকে, বাট হোম মিনিষ্টাৰ ইজ পাৰ্ট অফ দ্য জোনেল কাউন্সিলছ। নৰ্থ ইষ্ট কাউন্সিলছৰ নহয়, বাকী যিকেইটা আমাৰ জোনেল কাউন্সিলছ আছে ন, জোনেল কাউন্সিলছ কিয় ক্ৰিয়েট হৈছিলে, যেতিয়া লেংগুইষ্টিক ডিভিজন অফ ষ্টেটছ হৈছিল, যাতে ইউনিটিটো মেইনটেইন হৈ থাকে, সেইটো কাৰণে হৈছিল। বাট নৰ্থ ইষ্ট কাউন্সিল ৱাজ ক্ৰিয়েটেড টোটেলি ছেপাৰেট ইন এ ছেপাৰেট কণ্টেক্সট, বহুত পিছত হৈছিল। ত' হোম মিনিষ্টাৰ নাই। চ' ইয়াত আমি হোম মিনিষ্টাৰটো এলিমিনেট কৰি দিলে অট'মেটিক ওলাই যায় এনচাৰ 1 2 3। চ' লুক এট দিছ, মানে একো মানে ইউটিউব বা এইবিলাকত হেৰি চাই এইবিলাক কনক্লুচিভ বস্তুবিলাক যে এইবিলাকে দিয়ে যে এইটো কৰিলে নহ'ব, এইটো কৰিলে হ'ব, এনেকুৱা নাই। বি অপেন মাইণ্ডেড। কুৱেশ্যন পেপাৰখন চাব, আপুনি কুৱেশ্যনছ বিলাক চাব, কেনেকে টেকল কৰিব পাৰি সেইটো চাব, হোৱাট ইজ দ্য চ'ৰ্চ সেইটো চাব। কিছুমান হয়তো ডেফিনেটলি ট্ৰিকি থাকিব। ইয়াতে এটা মই দেখিলো আজি প্ৰথমবাৰৰ বাবে দেখা পাইছো, ইণ্টাৰনেশ্যনেল টয়লেট অৰ্গেনাইজেশ্যন। সেইটো মই কেতিয়াও শুনা নাই। চ' সেইটো মোৰ কাৰণে চিন্তা কৰিবলগীয়া বিষয়ো নহয়। চ' সেইটো অবভিয়াছলি মই যদি পঢ়িও যদি শুনা নাই বা মানে মোৰ কাৰণে সিমান হেৰি নহয়, চ' মই আই শুড নট বডাৰ এবাউট ইট। বাকী কুৱেশ্যনছ বিলাক চাওঁ, বাকী যিখিনি কৰিব পাৰি সেইটো এপ্ৰ'চ থাকিলেহে আমি প্ৰিলিমিনাৰী পৰীক্ষা টেকেল কৰিব পাৰো। আৰু মানে it's about a constant battle in examination hall. You have to fight with the question. You have to try to solve it with whatever mental acumen you have. So don't lose heart. So there is definitely a way of going through it. And this paper clearly illustrates that. Number one, আপুনি বেসিক ৰিসোৰ্সেস বিলাকত পুৰা প্ৰপাৰ কমান্ড থাকিব লাগিব, আৰু বেসিক লেভেলত আপুনি একদম ফাউণ্ডেশ্যন লেভেলত গৈ পেলাই বস্তুবিলাক মানে স্পষ্টভাৱে ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে। সো আদাৰৱাইজ this paper is not that difficult compared to previous years, so it is solvable, but you have to keep things in mind. Don't go astray, don't look for too many advices. Look at the question paper, look at the syllabus, think okay etu level ot khudise tamane moi etu kimanoleke janato dorkari, etu question simple. Otherwise you iman khini janile amage ko guidance o dorkar nai. Question paper itself is your guide, so that shows ki what is the level of input that you need to give. কোন কিখন কিতাপ আপুনি চাবই লাগিব, যেনেকে মই ক'লো বেয়াৰ এক্টৰ কথা, বেসিক জিওগ্ৰাফি, বেসিক আমাৰ এনচিইআৰটিত যিখিনি কথা আছে সেইখিনি বস্তু চাবই লাগিব, জানিবই লাগিব। তাত যিখিনি ফাউণ্ডেশ্যনেল নলেজ আছে সেইখিনি থাকিলেহে আমি পৰীক্ষাত কনফিউজ নহওঁ। আৰু ৰিমেম্বাৰ, প্ৰিলিমছ ইজ এবাউট ক্লেৰিটি, প্ৰিলিমছ ইজ এবাউট কনফিডেন্স। প্ৰিলিমছত আপোনালোকে যেতিয়া অহা বছৰলৈ দিব, তাতে কথাটো কি হ'ব, যিমান কম কনফিউজ হ'ব কুৱেশ্যনটো দেখি, যিমান স্পষ্ট থাকিব বস্তুবিলাক, সিমান আপোনাৰ ছাকচেছ হোৱাৰ চান্সটো বেছি থাকিব। চ' আজি ইমানখিনি কৈ মই সামৰিছো। এইটোৰ বিষয়ে আমি আৰু আলোচনা কৰিম, আৰু I hope that you continue with your preparation and achieve whatever you aspire to. And obviously you will need your luck as well, but do not stop working hard. So keep working hard. All the best.